নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। বিজেপি বিধায়ক দিগন্ত কলিতাৰ এক মন্তব্যই এতিয়া জোকাৰিছে সমগ্ৰ ৰাজ্য। মুছলমানৰ নামাজ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে বিজেপি বিধায়ক দিগন্ত কলিতাই। প্ৰতি শুক্ৰবাৰে ৰাজপথতেই নামাজ পঢ়িব, সেয়া হ'ব নোৱাৰে। সাধাৰণ মানুহক হাৰাশাস্তি কৰি নামাজ পঢ়িব, সেইটো অসমত নহ'ব। মোৰ কাষতে এই মছজিদটো আছে, দিনটো 5 বাৰ আজান দিয়ে, দিব নালাগে আজান, সেইটো বেলেগক অশান্তি দিয়া হয়। ধৰ্মটো হিন্দু হওক বা ইছলামৰে হওক, সেইটো পবিত্ৰ। কলকাতাৰ দৰে অসমত দাদাগিৰি নচলিব। নামাজ পঢ়াক লৈ এইদৰে মন্তব্য কৰিছে বিজেপি বিধায়ক দিগন্ত কলিতাই। দিগন্ত কলিতাই কৈছে, আজান আৰু নামাজ বন্ধ হ'ব লাগে, ৰাজপথত নামাজ আদায় কৰাটো অতি শীঘ্ৰেই বন্ধ হ'ব লাগে। এইদৰে নামাজ আৰু আজান সন্দৰ্ভত বিজেপি বিধায়ক দিগন্ত কলিতাই যি মন্তব্য কৰিছিল, সেই মন্তব্যৰ পিছতেই সমগ্ৰ অসমজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে বিজেপি বিধায়ক দিগন্ত কলিতাক লৈ। দিগন্ত কলিতাৰ এই মন্তব্যক আপুনি কি বুলি ক'ব, কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। সমগ্ৰ ভাৰতবাসীৰ বাবে এক উদ্বেগজনক খবৰ। এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ কিৰেণ ৰিজিজুৱে কৰিছে এক ডাঙৰ মন্তব্য। প্ৰত্যেক ভাৰতীয়লৈ আহ্বান, লকডাউনৰ কাৰণে প্ৰস্তুত থাকক। এতিয়ালৈকে দিয়া হোৱা নাই যদিও যিকোনো সময়ত দিয়া হ'ব পাৰে লকডাউন। সমগ্ৰ ভাৰতবাসীৰ ৰাইজক লকডাউনৰ বাবে প্ৰস্তুত থাকিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদজনে। চৰম সংকটৰ দিশে এতিয়া সমগ্ৰ ভাৰত। ইন্ধনৰ সংকটৰ দিশত বাবে এতিয়া লকডাউন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিকোনো মুহূৰ্তত সমগ্ৰ ভাৰততেই লকডাউন ঘোষণা কৰা হ'ব পাৰে। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ইংগিত দি আছে লকডাউনৰ। আৰু এইবাৰ বিজেপি সাংসদ কিৰেণ ৰিজিজুৰ এই মন্তব্যৰ পিছতেই আশংকা কৰা হৈছে যে যিকোনো মুহূৰ্ততে ঘোষণা কৰা হ'ব পাৰে লকডাউন। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, দেশৰ শিক্ষা খণ্ডত শোচনীয় অৱস্থা। এইবাৰ দেশৰ শিক্ষা খণ্ডৰ শোচনীয় অৱস্থা ফাদিল কৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে। 2015 চনৰ পৰা ভাৰতবৰ্ষত 148 পৰীক্ষা কেলেংকাৰী শাস্তি পালে মাথো এজনে। দেশৰ মৰ্যাদা ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ। শিক্ষা ক্ষেত্ৰত যে ভাৰত কিমান পিছুৱাই আছে আৰু ভাৰতত শিক্ষাক লৈ কেনেধৰণৰ বেপাৰ চলোৱা হয়, তাক লৈ এইদৰে তথ্য ফাদিল কৰিছে ৰাহুল গান্ধীয়ে। অন্য এটা খবৰ, মৌন প্ৰধানমন্ত্ৰী, নীটৰ প্ৰশ্নকাকত লিক। এইবাৰ ৰাজস্থানত চৰম পন্থা ল'লে মেধাৱী ছাত্ৰই। মুঠ 720 নম্বৰৰ ভিতৰত 650 নম্বৰ পোৱাটো নিশ্চিত আছিল প্ৰদীপ মাছিছ নামৰ ছাত্ৰজনৰ। চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰি চিকিৎসক হোৱাৰ সপোন বুকুত বান্ধি ৰখা ছাত্ৰজনৰ আশা নিৰ্বাপিত হোৱাতে চৰম পন্থা ল'লে বুলি পৰিয়ালৰ অভিযোগ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিন্তু এতিয়াও মৌন হৈ আছে নীটৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত। ৰাহুল গান্ধী পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে। মোদীৰ বাবে এনে ঘটনা সংঘটিত হৈ আছে ভাৰতত। পৰৱৰ্তী খবৰ, কথামতেই কাম। হিমন্ত বিশ্ব শৰ্মাৰ ষ্টাইলতেই কাম আৰম্ভ কৰিছে শুভেন্দু অধিকাৰীয়ে। শপত লৈয়ে অসম উত্তৰ প্ৰদেশৰ বলডজাৰ মডেল চলিল পশ্চিমবংগত। হিমন্ত বিশ্ব শৰ্মাৰ ষ্টাইলেৰে পশ্চিমবংগত উচ্ছেদ অভিযান শুভেন্দু অধিকাৰীৰ। এফালৰ পৰা ভাঙি পেলোৱা হ'ল দোকান পোহাৰ বাসগৃহ। য'তে অবৈধ বসতি ততে চলিছে শুভেন্দু অধিকাৰী চৰকাৰৰ বলডজাৰ। পশ্চিমবংগৰ ৰাজপথত নামিল হাজাৰ হাজাৰ আৰক্ষী। অসমৰ দৰে বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ অভিযান বংগত। হিমন্ত বিশ্ব শৰ্মাৰ ষ্টাইলতেই কথামতে এতিয়া কাম আৰম্ভ কৰিছে পশ্চিমবংগৰ বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। অবৈধ নাগৰিকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলি আছে পশ্চিমবংগত। বলডজাৰ একশ্যনক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আদালতৰ সন্মুখত চলিল বলডজাৰ, তাৰ পিছতে উত্তপ্ত পৰিস্থিতি। বলডজাৰৰ কোব পৰাৰ লগে লগে উত্তপ্ত হৈ পৰে পৰিস্থিতি। জিলা আদালতৰ সন্মুখত থকা অবৈধ চেম্বাৰত চলিল বলডজাৰ। শ শ আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। অবৈধভাৱে নিৰ্মাণ কৰা দোকানতো চলিল প্ৰশাসনৰ বলডজাৰ নীতি। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চলোৱা হৈছিল এই বলডজাৰ। 240তকৈও অধিক অবৈধ নিৰ্মাণৰ ওপৰত বলডজাৰ চলোৱাৰ নিৰ্দেশ। যোগী আদিত্যনাথৰ চৰকাৰৰ বলডজাৰ একশ্যন অব্যাহত আছে। বলডজাৰ চলাৰ লগে লগেই উকিলে আৰম্ভ কৰিলে তীব্ৰ প্ৰতিবাদ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে উকিলক লক্ষ্য কৰি লাঠি চাৰ্জ কৰিবলগীয়া হয়। আদালতৰ সন্মুখত এইবাৰ বলডজাৰ চলিল, তাৰ পিছতেই এই উত্তপ্ত পৰিস্থিতি। অন্য এটা খবৰ, জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰৰ দিনতে উচ্ছেদ কৰা হ'ল আমাক।
আমি খিলঞ্জীয়া, আমি বাংলাদেশী নহয়। প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ তুলি আমিনগাঁৱৰ উচ্ছেদিত বিনীতা দাসৰ বিস্ফোৰণ, মহামান্য আদালতৰ নিৰ্দেশনা অমান্য কৰি বলপূৰ্বকভাৱে আৱাস উচ্ছেদ কৰিছে প্ৰশাসনে। যোৱাকালি আমিনগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ চলিছে বুলডজাৰ নীতি আৰু এই উচ্ছেদ অভিযানক লৈ এইদৰে চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে উচ্ছেদিত জাতি মাটি ভেটিৰ ৰক্ষা কথা কোৱা চৰকাৰে খিলঞ্জীয়াক উচ্ছেদ কৰাৰ গুৰুতৰ অভিযোগ। পৰৱৰ্তী খবৰ, আমি বাংলাদেশৰ সৈতে একেলগে কাম কৰিব লাগিব। সীমান্তত ব্যৱসায় বাণিজ্য উন্নত কৰাত গুৰুত্ব দিব লাগিব। বাংলাদেশৰ লগত মিলিহে আমি একেলগে কাম কৰিলে আমি আগবাঢ়ি যাব পাৰিম। চুবুৰীয়া ৰাষ্ট্ৰখনৰ লগত একেলগে কাম কৰাৰ সিদ্ধান্তত এতিয়া উপনীত হৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। এফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰি থাকে। তাৰ বিপৰীতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ এই মন্তব্য এতিয়া লাভ কৰিছে বিশেষ চৰ্চা। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, মৌলানা বদৰুদ্দিন আজমলৰ মহানুভৱতা দেখিবলৈ পোৱা গৈছে। 17টা উচ্ছেদিত পৰিয়ালক ঘৰ বনাই দিলে আজমলে। উচ্ছেদিত ঘৰ বাৰী হেৰুওৱা 17টা পৰিয়ালৰ আজমলৰ মহানুভৱতা। এফালে 17টা পৰিয়ালত পৰিল প্ৰশাসনৰ বুলডজাৰৰ কোব, আনফালে 17টা পৰিয়াললৈ 3.50 লাখ টকাকৈ ঘৰ নিৰ্মাণ আজমলৰ। মুঠ 56 লাখ টকা ব্যয় সাপেক্ষে এই সিদ্ধান্ত। যমুনা মদাংগা সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদ হৈছিল 17টা পৰিয়াল। 3 মাহৰ ভিতৰত 17টা পৰিয়ালে লাভ কৰিব পকী ঘৰকেইটা। পকী ঘৰৰ লগতে থাকিব বিনামূলীয়া বিদ্যুতৰ ব্যৱস্থা। বিদ্যুতৰ লগতে বিশুদ্ধ খোৱা পানী থাকিব নতুন পকী ঘৰত। উচ্ছেদিত পৰিয়ালৰ 660গৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰশাসনৰ দায়িত্ব ল'লে আজমলে। উচ্ছেদিত ঘৰ বাৰী হেৰুওৱা 17টা অসহায় উচ্ছেদিত পৰিয়ালৰ কাষত এইবাৰ থিয় দিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। ইতিমধ্যেই উচ্ছেদিত অসহায় লোকক ঘৰ বনাই দিছে আজমলে। এফালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চলাই আছে উচ্ছেদ অভিযান, আনফালে আজমলে কৰি আছে সহায়। পৰৱৰ্তী খবৰ, আজি গুৱাহাটীত উপস্থিত হয় RSS প্ৰধান মোহন ভাগৱত আৰু গুৱাহাটীত মোহন ভাগৱতৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰায় 5 ঘণ্টা ধৰি গোপন বৈঠক চলিল মোহন ভাগৱত আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত। আগন্তুক চৰকাৰৰ কাৰ্যসূচীক লৈ এই গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ চৰ্চা চলিছে মোহন ভাগৱতৰ সৈতে। পৰৱৰ্তী খবৰ, ইতিহাসৰ ভয়ংকৰ আৰু অভিশপ্ত দশক হ'বলৈ গৈ আছে। 7টাকৈ ভয়াৱহ বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। যিকোনো মুহূৰ্ততেই চৰম আৰ্থিক সংকটত পৰিব পাৰে ভাৰত। ইতিমধ্যেই ভয়ংকৰ আৰ্থিক সংকট ভাৰতত। GDP 3ৰ পৰা 6ষ্ঠ স্থান পাইছে ভাৰতৰ। প্ৰতিদিনে বিশ্বত দেখা দিছে নতুন নতুন বিপদে। মানৱ সভ্যতাৰ সন্মুখত এতিয়া আহিছে ডাঙৰ প্ৰত্যাহ্বান। যুদ্ধৰ পৰিস্থিতি সলনি নহ'লে বিশ্বত হ'বলৈ গৈ আছে ভয়াৱহ পৰিস্থিতি। তেল, ৰন্ধন গেছৰ সংকটে বিশ্ববাসীক কৰিব জুৰুলা। চলিত দশকতো মানৱ ইতিহাসৰ অতিকৈ ভয়াৱহ আৰু অভিশপ্ত দশক হ'বলৈ গৈ আছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতবাসী ৰাইজক আহ্বান জনাইছে যাতে ইন্ধন চালিত বাহন ব্যৱহাৰ নকৰে। যদি কোনোবা অফিচত গৈ কাম কৰি আছে তেন্তে তেনে লোক ৱৰ্ক ফ্ৰম হোম কৰক। মুঠতে ইন্ধন ৰেহাই কৰক। আৰু ইন্ধনৰ সংকটৰ বাবে যিকোনো মুহূৰ্ততেই ভাৰততো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ইতিমধ্যেই এনে সংকটক লৈ আশংকা ব্যক্ত কৰি 7টাকৈ ভয়ংকৰ বাৰ্তা প্ৰেৰণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সকলোকে সাজু আৰু প্ৰস্তুত হৈ থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অন্য এটা খবৰ, ভাৰতত আকৌ বৃদ্ধি হ'ব পাৰে পেট্ৰল ডিজেলৰ মূল্য। ট্ৰাম্পৰ বৃহৎ মন্তব্যই মাতিছে এতিয়া বিপদ। ডনাল্ড ট্ৰাম্পৰ মন্তব্যক লৈ সমগ্ৰ ভাৰততে এতিয়া আশংকা কৰা হৈছে। খাৰুৱা তেলৰ সংকটৰ পাছতেই বিশ্ববাসীৰ বাবে এটা ডাঙৰ খবৰ, আকৌ বৃদ্ধি পাব নেকি পেট্ৰল আৰু ডিজেলৰ মূল্য। ডনাল্ড ট্ৰাম্পৰ বৃহৎ মন্তব্যই আকৌ মাতিছে বিপদ ভাৰতত। ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰত বাধা হৈ থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ। ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰত এতিয়াৰে পৰা নাপাব আৰু ৰেহাই। ৰাছিয়াৰ পৰা অনা খাৰুৱা তেলৰ ৰেহাই ম্যাদ শেষ বুলি বৃহৎ ঘোষণা ট্ৰাম্পৰ। ৰাছিয়াৰ পৰা অহা তেলত বাধা দিলেই ভাৰতৰ বাবে আহিব নিশ্চিত বিপদ। ষ্টেট অফ হৰমুজৰ উত্তেজনাৰ মাজতেই ট্ৰাম্পৰ মন্তব্যই লগাইছে হাহাকাৰ। খাৰুৱা তেলৰ সংকটৰ পাছতেই বিশ্ববাসীৰ বাবে এই ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো সম্পূৰ্ণৰূপে বন্ধ হ'ব আৰু যদি এয়া হয় তেন্তে ভাৰতত পুনৰবাৰ যেন পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হ'ব
সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ট্ৰাম্পৰ বাবে এতিয়া চৰম সংকটৰ দিশে আগবাঢ়িছে ভাৰতবৰ্ষ ট্ৰাম্পৰ এই ঘোষণাৰ পিছতেই এতিয়া ভাৰতত আৰম্ভ হৈছে ব্যাপক চৰ্চা অন্য এটা খবৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে এটা ভাল খবৰ হৰমুজৰ পৰা 20,000 টন LPG লৈ গুজৰাট পালেহি জাহাজ সমগ্ৰ ভাৰতবাসীৰ বাবে এটা ভাল খবৰ হৰমুজ প্ৰণালীত উত্তেজনাৰ মাজতেই ভাৰত পালেহি জাহাজ 20,000 টন LPG লৈ গুজৰাটত উপস্থিত জাহাজ চিমি গুজৰাটৰ কাণ্ডলা পোৰ্ট পালেহি এই বিশেষ জাহাজখন 13 মেত ষ্টেট অফ হৰমুজত ভয়াৱহ পৰিস্থিতিৰে পাৰ হৈ আহিল জাহাজখন ৰন্ধন গেছ আৰু পেট্ৰল ডিজেলৰ সংকটৰ সময়তে এই ভাল খবৰ প্ৰতিদিনে বিশ্বত দেখা দিছে নতুন নতুন ভয়ংকৰ বিপদে মানৱ সভ্যতাৰ সন্মুখত এতিয়া আহিছে ডাঙৰ প্ৰত্যাহ্বান যুদ্ধৰ বাবে যুদ্ধৰ পৰিস্থিতি সলনি নহলে বিশ্বত ভয়ংকৰ অৱস্থা হ'ব বুলি ইতিমধ্যেই ভৱিষ্যতবাণী কৰা হৈছে আৰু সমগ্ৰ ভাৰততে ইন্ধনৰ সংকটৰ চৰ্চা চলি থকাৰ মাজতেই এটা ভাল খবৰ আহিল যে হৰমুজ প্ৰণালী পাৰ হৈ ইতিমধ্যেই 20 টন LPG কঢ়িওৱা জাহাজ উপস্থিত হৈছে গুজৰাটত আৰু গুজৰাটত এই জাহাজ উপস্থিত হোৱাৰ পিছতেই কিছু হলেও সকাহ পাব সমগ্ৰ ভাৰতে ইন্ধনৰ সংকটৰ মাজতেই এই ভাল খবৰটো আহিল গুজৰাটৰ পৰা অন্য এটা খবৰ এই মুহূৰ্তত আহি পৰিছে পেট্ৰল ডিজেলৰ নাটনিৰ মাজতেই ৰাজ্যবাসীৰ বাবে ভাল খবৰ অসমৰ ভূমিত খাৰুৱা তেলৰ সন্ধান প্ৰায় 30 বিঘা মাটি সামৰি চলিছে খনন সমগ্ৰ অসমবাসী ৰাজ্যলৈ এটা ভাল খবৰ পেট্ৰল ডিজেলৰ নাটনিৰ মাজতেই ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ ভূমিত ওলাইছে খাৰুৱা তেলৰ সন্ধান অসমৰ ভূমিত খাৰুৱা তেল প্ৰায় 30 বিঘা মাটি সামৰি চলিছে খনন কাৰ্য অসমত ভাৰতীয় তেল নিগমে চলাইছে খনন কাৰ্য নলবাৰীৰ সীমান্তৱৰ্তী শান্তিপুৰত ওলাইছে খাৰুৱা তেলৰ সন্ধান বিগত 9 মাহ ধৰি ভাৰতীয় তেল নিগমে চলাই আছে এই খনন কাৰ্য শীঘ্ৰেই অসমবাসীৰ বাবে আহিব ইতিবাচক খবৰ এটা ভাল খবৰ সমগ্ৰ অসমবাসীৰ বাবে পৰৱৰ্তী খবৰ ধৰ্ম নিৰপেক্ষ দলৰ পৰিচয় জীয়াই ৰাখিবলৈ হলে এজন হিন্দু বিধায়কক বিধানসভাৰ দলপতিৰ দায়িত্ব দিব লাগিব কংগ্ৰেছ এতিয়া মুছলিম লীগত পৰিণত হৈছে বুলি মন্তব্য কৰি এই আহ্বান মৌলানা বদৰুদ্দিন আজমলৰ ৰকিবুল হুছেনে শেষ কৰিলে কংগ্ৰেছ দলক কংগ্ৰেছৰ পিছত এতিয়া এম লাগি গৈছে বুলি কটাক্ষ মৌলানা বদৰুদ্দিন আজমলৰ এবাৰ কংগ্ৰেছ দলক এই বিশেষ আহ্বান জনাইছে AIUDF প্ৰধান তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে কংগ্ৰেছে বিৰোধী দলপতি যেতিয়া নিৰ্বাচিত কৰিব তেতিয়া সংখ্যালঘু বিধায়কৰ বিপৰীতে এজন যে হিন্দু বিধায়ক আছে সেই হিন্দু বিধায়কজনক কংগ্ৰেছে বিৰোধী দলপতি হিচাপে নিৰ্বাচিত কৰক এই আহ্বান মৌলানা বদৰুদ্দিন আজমলৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈছো BTC চৰকাৰৰ EM বেগম আখতাৰা আহমেদক নতুনকৈ আৰু 3টা বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে পূৰ্বৰ PHEৰ উপৰিও লেবাৰ ৱেলফেয়াৰ লটাৰী I&RP বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে BTC চৰকাৰৰ EM বেগম আখতাৰা আহমেদক নতুনকৈ এই 3টাকৈ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে হাগ্ৰামা মকিলাৰী নেতৃত্বাধীন BPF দলৰ EM আছিল আৰু এই EM গৰাকীক নতুনকৈ 3টা ডিপাৰ্টমেণ্টত দায়িত্ব দিয়া হৈছে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ বিশ্বত আন এক ভাইৰাছ ইবোলা ভাইৰাছৰ ভয়ংকৰ আক্ৰমণ 87 জনকৈ লোকৰ মৃত্যু জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা মাৰাত্মক ৰূপত সংক্ৰমণিত হৈছে ইবোলা ভাইৰাছ ইবোলাৰ আক্ৰমণত বৰ্তমানলৈকে 87 জনৰ মৃত্যু 236 জনৰ দেশত পোৱা গৈছে এই ভাইৰাছৰ উপস্থিতি আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন অৱস্থা ঘোষণা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই এই ভাইৰাছৰ কেনেকৈ সৃষ্টি হৈছে